গোৱালপাৰাত অব্যাহত হাতী মানুহৰ সংঘাত 4টা বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিলে বনৰীয়া হাতীয়ে। হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে শিশুসহ দুগৰাকী মহিলা। গোৱালপাৰাৰ গুৰিয়া তিলাপাৰা গাঁৱত এই ঘটনা সংঘটিত হৈছে আৰু আহত তিনিওগৰাকীকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। হাতীৰ সন্ত্ৰাসত উজাগৰি নিশা কটাইছে ৰাইজে। হাতীৰ উপদ্ৰৱ ৰোধ কৰাত ব্যৰ্থ বন বিভাগে অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে। দৃশ্যাংশ আমি দেখুৱাইছোঁ। হাতী মানুহৰ সংঘাত অব্যাহত ৰাজ্যত। খাদ্যৰ সন্ধানতেই এতিয়া বনাঞ্চলৰ পৰা আহি প্ৰৱেশ কৰিছে হাতীৰ জাকে আৰু তাৰ পাছতেই এইদৰে ভাঙি চুৰমাৰ কৰি গৈছে এফালৰ পৰা এইসমূহ বাসগৃহ। 4টা বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিলে বনৰীয়া হাতীয়ে। হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে শিশুসহ দুগৰাকী মহিলা। আৰু এই সন্দৰ্ভত আমাৰ সতীৰ্থ নীলমণি শৰ্মাৰ এটা প্ৰতিবেদন আগবঢ়াইছোঁ। মানুহৰ সংঘাতে কেনেকুৱা এক ৰূপ ধাৰণ কৰিছে সেই পৰিৱেশ আমি অসম লাইভৰ দৰ্শকসকলক দেখুৱাম। আৰু ইয়াক গোৱালপাৰাৰ পৰিৱেশ, গোৱালপাৰাৰ কৃষ্ণাইৰ গুৰিয়া তিলাপাৰাত। আৰু একেটা নিশাই 4টাকৈ বাসগৃহ ভাঙি তছনছ কৰিছে। কাৰণ হাতী মানুহৰ যি সংঘাত, সেই সংঘাত আচলতে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। কাৰণ ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ যে এটা পৰিয়ালৰ আচলতে নিশাৰ ভাগত ঘৰ তছনছ কৰি পেলাইছে আৰু গোটেই পৰিয়ালটো আচলতে এতিয়া মুকলি আকাশৰ তলত থাকিব লগা হৈছে। কাৰণ এওঁলোকৰ থাকিবলৈ কোনো ঠাই নাই, কোনো ঘৰ নাই, তেনেকুৱা এক পৰিৱেশৰ সৃষ্টি হৈছে। অকল এইটো ইন্দ্ৰমোহন ৰাভাৰ ঘৰ আৰু এনেকে এই গাঁওখনত আৰু কেইবাটা বাসগৃহ একে নিশাই বন্যহস্তীৰ প্ৰায় 35-40 জনীয়া এটা হাতীৰ জাকে এই তছনছ কৰিছে এনেদৰে। আৰু গোৱালপাৰা জিলাৰ প্ৰতিটো নিশাতে সংঘটিত হৈ আছে এই হাতী আৰু মানুহৰ যি সংঘাত। আৰু হাতী মানুহৰ সংঘাতে আচলতে এই অঞ্চলসমূহত এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম, পুনৰবাৰ এইখিনি কথা আমি জনাব বিচাৰিম। যিহেতু গোৱালপাৰাখনত দশকৰ পিছত দশক ধৰি হাতী মানুহৰ যি সংঘাত, সেই সংঘাতে যি ৰূপ ধাৰণ কৰিছে, কিন্তু এই হাতী মানুহৰ সংঘাত প্ৰশমিত কৰা বা হাতী মানুহৰ সংঘাত নোহোৱা কৰাৰ যি ব্যৱস্থা চৰকাৰে কৰিব লাগিছিল বা বন বিভাগে কৰিব লাগিছিল, সেয়া কিন্তু হৈ নুঠিল। এয়া দেখুৱাইছোঁ ঘৰৰ পৰিৱেশ। ঘৰ ভাঙি ধ্বংসস্তূপত পৰিণত হৈছে আৰু সমান্তৰালকে ইয়াত যি ধান চাউল আছিল খাই লৈ তহিলং কৰিছে। আৰু এই পৰিয়ালটো পিছৰ নিশা আচলতে বেলেগৰ ঘৰত আশ্ৰয় ল'ব লগা হৈছিল। আৰু এতিয়া এই পৰিয়ালটো ক'ত থাকিব সেই লৈ এক ডাঙৰ প্ৰশ্ন। কাৰণ গোটেই পৰিয়ালৰ এটাই বাসগৃহ, 4টা পৰিয়ালৰ আচলতে সকলো নিথৰুৱা হৈ পৰিল। এই মুহূৰ্তত মুকলি আকাশৰ তলত মই কথা পাতিম। ইন্দ্ৰমোহন ৰাভা আছে। যিহেতু কেতিয়া আহিছিল হাতী আৰু কিমান হাতীৰ জাক আহিছিল? নাই ক'লো 40টা মান হ'ব। কি তেতিয়া ঘৰৰ ভিতৰতে শুই আছিল? এতিয়া তাৰমানে উঠিছোঁ, তাৰমানে এতিয়া আহিছিল। তাৰমানে আহি কিনে বৰ্তমানৰ বজাত আহি কিনে অহাৰ লগে লগে আৰু ঘূৰি যাই কিনে আমি কেনেকুৱাকৈ বাহিৰত ওলাই যাব পাৰোঁ। নাই, হাতী যিখিনি সময়ত আছে গোটেই পৰিয়ালটো ঘৰৰ ভিতৰত আছে? ঘৰৰ ভিতৰত আছিলোঁ। আপোনাৰ পৰিয়ালৰ কেইজন? আমাৰ 4জন। ল'ৰা ছোৱালী? ছোৱালী 2টা। ছোৱালী 2টা আৰু বাপে মা 4জন। 4জনে ভিতৰতে আছিল? ভিতৰতে আছিলোঁ। আৰু যেতিয়া ঘৰ ভাঙে সেইখিনি সময়ত কিমান দূৰ? তেতিয়া বাটত আছিলোঁ। মানে চকুৰ সন্মুখতে ভাঙিল? হয়, চকুৰ সন্মুখতে ভাঙিল। বন বিভাগৰ লগ আহিছে? নাই, অহা নাই। খবৰ দিয়া হৈছিল? খবৰ দিয়া হৈছিল। হয়, আচলতে এই প্ৰতিটো নিশাৰ এটা নিত্য নৈমিত্তিক ঘটনা। মই স্থানীয় লোক আছে, মই কথা পাতিম। কাৰণ এনেদৰে আচলতে প্ৰতিটো নিশাই বন্যহস্তীৰ যি তাণ্ডৱ, সেই তাণ্ডৱে কিন্তু ত্ৰাহি মধুসূদন দেখুৱাইছে। মই পুনৰবাৰ কৈছোঁ, হাতী মানুহৰ সংঘাত। ক'ৰবাত যদি মানুহৰ ঘৰ ভাঙিছে, হাতীৰ গছকত মানুহৰ মৃত্যু হৈছে, ৰেলপথত হাতীৰ মৃত্যু হৈছে, এনেকুৱা ঘটনাই আচলতে এই অঞ্চলটোত আচলতে দীৰ্ঘদিনৰ পৰা এক ত্ৰাসৰ সৃষ্টি কৰি আহিছে। মূল কথাটো হ'ল যে খাদ্যৰ সন্ধানত নামি অহা বন্যহস্তীৰ জাকক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বা এই হাতী মানুহৰ সংঘাত যে নিৰূপণৰ ক্ষেত্ৰত চৰকাৰৰ কিন্তু কোনো পৰিকল্পনা হাতত আমি এতিয়ালৈকে দেখিব পৰা নাই। যাৰ ফলত গোৱালপাৰাত যি এক ভয়ংকৰ বা ভয় লগা পৰিৱেশ হৈছে, চিন্তা কৰিবলগীয়া কথা। মই স্থানীয় ব্যক্তি এগৰাকী আছে, কি ক'ব? যিহেতু হাতী মানুহৰ সংঘাত আজি নতুন কথা নহয়। হয়, আমাৰ ইয়াত মানে হাতী মানুহৰ সংঘাত নতুন নহয়। যোৱা ৰাতি 12টামান বজাত প্ৰায় 40টামান বৃহৎ এটা হাতী জাক আহি আমাৰ এই গাঁৱত, গুৰিয়া তিলাপাৰা গাঁৱত 4 ঘৰৰ ঘৰ লণ্ডভণ্ড কৰে। আৰু আজি সিহঁতে যিখিনি ধান পাইছিল খেতি কৰি বা ধান কাটি যিখিনি জমা কৰিছিল, সেইখিনি খাই লণ্ডভণ্ড কৰিছিল।